প্ৰথম পৰ্যায়ৰ নিৰ্বাচনে হওক বা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনে হওক আপোনাৰ দায়িত্ব অনুৰূপ দেখিবলৈ পোৱা গৈছে কিয়নো নগাঁও জিলাখনৰ প্ৰথম পৰ্যায়তো নিৰ্বাচনত অন্তৰ্ভুক্ত হৈছিল কিছু ঠাই আৰু সমান্তৰালভাৱে দ্বিতীয় পৰ্যায়তো নগাঁৱৰ বৃহৎ অংশ অন্তৰ্ভুক্ত হৈছে গতিকে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আজি প্ৰচাৰৰ অন্তিমটো দিন মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী আছে মাৰাথন প্ৰচাৰ চলাব কেনে প্ৰস্তুতি তপন হয় নিশ্চিত ৰূপত পাৰ্থ আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ যেহেতু প্ৰচাৰৰ অন্তিমটো দিন গতিকে অন্তিমটো দিনত প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ শক্তি প্ৰদৰ্শনৰ বাবে বিশেষ প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকী আপুনি ইতিমধ্যে উল্লেখ কৰিছে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত যি লাহৰীঘাট আছে লাহৰীঘাটত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব আৰু সমান্তৰালভাৱে সেই সভাতে পীযুষ হাজৰিকাকে প্ৰমুখ কৰি কেইবাজনো বিজেপিৰ নেতা উপস্থিত থাকিব আৰু পীযুষ হাজৰিকাও দেখিবলৈ পোৱা গৈছে নগাঁও লোকসভা সমষ্টিৰ বাহৰ পাতি তেওঁ ব্যাপক হাৰত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু সমান্তৰালকৈ কংগ্ৰেছৰো এখন বিশাল নিৰ্বাচনী সভা আছে লাহৰীঘাটত যিখনত ভূপেন বৰা ৰকিবুল হুছেইন আৰু তিনি গগৈ তাত উপস্থিত থকাৰ কথা আৰু ইয়াৰ উপৰিও নগাঁৱত কংগ্ৰেছে আজি এক পদযাত্ৰা উলিয়াব এক ৰেলী উলিয়াব আৰু সমান্তৰালভাৱে AIDFৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ পেলাই জাগিৰোডত বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ চলাব আৰু বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ জাগিৰোডত পীযুষ হাজৰিকায়ো নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ আৰু প্ৰদ্যুৎ বৰদলৈ হৈ আজি ৰকিবুল হুছেইন ভূপেন বৰা লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ অখিল গগৈ তেওঁলোকেও নিৰ্বাচনী প্ৰচাৰ চলাব নগাঁও লোকসভা সমষ্টিত এক কথাত ক'বলৈ গ'লে নিৰ্বাচনী প্ৰচাৰৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আজি অন্তিমটো দিনত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছিল আৰু কালি আমি দেখুৱাইছিলোঁ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত যি নগাঁও চহৰ আছে সেই নগাঁও চহৰত সন্ধিয়া ভাগত পীযুষ হাজৰিকা মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত সুৰেশ বৰাৰ হৈ এক বিশাল ৰেলী বাহিৰ কৰিছিল আৰু সেই ৰেলীৰ পিছত আজি পুনৰবাৰ কংগ্ৰেছে নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে দুপৰীয়া 1 বজাত নগাঁৱত এক ৰেলী উলিয়াব আৰু কেইবাখনো নিৰ্বাচনী সভাত তেওঁলোকে অংশগ্ৰহণ কৰিব যি কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ হৈ চামগুৰিতো নিৰ্বাচনী প্ৰচাৰ চলাব ৰকিবুল হুছেইন গৌৰৱ গগৈকে প্ৰমুখ কৰি তিনি গগৈয়ে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব এক কথাত ক'বলৈ গ'লে নিৰ্বাচনী প্ৰচাৰে নগাঁৱৰ ৰাজনৈতিক বতাহ উত্তাল কৰি তুলিছে কিন্তু এটা কথা পাৰ্থ নিশ্চিত হৈ পৰিছে যে নগাঁও লোকসভা সমষ্টিত এইবাৰ ত্ৰিকোণীয়া যুঁজ হ'ব আৰু সেই ত্ৰিকোণীয়া যুঁজত নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ আৰু AIDFৰ আমিনুল ইছলামৰ মাজতেই যে হ'ব সেই কথা এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে কিন্তু সংখ্যালঘু ভোটাৰে যে নগাঁও লোকসভা সমষ্টিটোত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব আৰু তাৰ বাবে সংখ্যালঘু অধুষিত অঞ্চলত বিশেষভাৱে প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিজন প্ৰাৰ্থীয়ে বিশেষভাৱে তাত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আৰু আজিও তেনে দৃশ্যই দেখিবলৈ পোৱা যাব কাৰণ লাহৰীঘাট হওক বা ধিং হওক এনেধৰণৰ যি সমষ্টি আছে চামগুৰি হওক ৰূপহী হওক য'ত সংখ্যালঘু প্ৰধান সমষ্টি আছে ত'ত পৃথকে পৃথকে প্ৰতিটো দলেই তেওঁলোকে নিৰ্বাচনী ৰেলী উলিয়াব নিৰ্বাচনী সভাত তেওঁলোকে অংশগ্ৰহণ কৰিব গতিকে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ পেলাই নগাঁৱৰ ৰাজনৈতিক বতাহ উত্তাল হৈ পৰিছে ২৬ তাৰিখে নগাঁওবাসী ৰাইজে ভোটদান প্ৰদান কৰিব আৰু তেওঁলোকৰ যিগৰাকী মন পচন্দৰ প্ৰাৰ্থী কাক তেওঁলোকে সংসদলৈ নিৰ্বাচিত কৰিব তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁলোকে নিৰ্ণয় কৰিব কিন্তু ১৮ লাখ ভোটাৰ আছে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ১৮ লাখ ভোটাৰৰ ভিতৰত প্ৰায় ১১ লাখ ভোটাৰে আছে সংখ্যালঘু ভোটাৰ গতিকে এই সংখ্যালঘু ভোটাৰে প্ৰকৃতাৰ্থত জয় পৰাজয় কাৰ হ'ব সেই কথা যে নিৰ্ণায়ক ভূমিকা নিশ্চয় নিৰ্ণয় কৰিব তপন সংখ্যালঘু ভোটাৰসকলে নগাঁও লোকসভা সমষ্টিত বিশেষভাৱে সেই ভোট যুদ্ধৰ ক্ষেত্ৰত নিৰ্ণায়ক হ'ব বুলি ইতিমধ্যে আপুনি জনাইছে গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন উত্থাপন হয় এইখিনিতে যে আজি প্ৰচাৰৰ অন্তিমটো দিন দ্বিতীয় পৰ্যায়ৰ গতিকে প্ৰচাৰৰ ক্ষেত্ৰত কাক আগবাঢ়ি থকা নগাঁও লোকসভা সমষ্টিত আপুনি দেখিছে AIDFৰ প্ৰাৰ্থীগৰাকী বিজেপি প্ৰাৰ্থীগৰাকী বা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী প্ৰাৰ্থী হিচাপে যিয়ে আগবাঢ়ি থাকক কিন্তু প্ৰচাৰৰ ক্ষেত্ৰত মাৰাথন প্ৰচাৰ কংগ্ৰেছ বিজেপি AIDF কোন আগবাঢ়ি আছে তপন
হয় নিশ্চিত ৰূপত পাৰ্থ আমি শেহতীয়া যি কেইদিন আমি লক্ষ্য কৰিছিলোঁ তাৰ পৰা এটা কথা নিশ্চিত হৈ পৰিছে যে বিজেপি প্ৰাৰ্থী সুৰেশ বৰা প্ৰচাৰৰ ক্ষেত্ৰত কিন্তু যথেষ্ট আগবাঢ়ি আছে তাৰ সমান্তৰালভাৱে কিছু পৰিমাণে পিছত আছে যদিও প্ৰদ্যুৎ বৰদলৈও সমান্তৰালভাৱে আগবাঢ়ি থকা পৰিলক্ষিত হৈছে কিন্তু অতি লক্ষণীয়ভাৱে AIUDF প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ পেলাই বদৰুদ্দিন আজমলে কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে আমিনুল ইছলামৰ হৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাইছে কিন্তু সংখ্যালঘু ৰাইজৰ সঁহাৰি কিন্তু আশানুৰূপ নহয় সেই সভাবিলাকত গতিকে AIUDF শিবিৰ কিছু পৰিমাণে চিন্তিত হৈ থকা পৰিলক্ষিত হৈছে কিন্তু প্ৰচাৰৰ ক্ষেত্ৰত যিটো কথা আপুনি উল্লেখ কৰিছে প্ৰচাৰৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ তুলনাত কিন্তু বিজেপি প্ৰাৰ্থী সুৰেশ বৰা যথেষ্ট পৰিমাণে আগবাঢ়ি থকা পৰিলক্ষিত হৈছে কাৰণ নগাঁও লোকসভা সমষ্টিত বাহৰ পাতি পীযুষ হাজৰিকা মন্ত্ৰী পীযুষ হাজৰিকাই পৃথকে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে তেওঁ কেইবাটাও ৰেলীত অংশগ্ৰহণ কৰিছে কালি নগাঁৱত যেতিয়া ৰেলী উলিয়াইছিল পীযুষ হাজৰিকাৰ নেতৃত্বত সুৰেশ বৰা ৰূপক শৰ্মাক প্ৰমুখ কৰি পেলাই আৰু সমান্তৰালভাৱে ৰহাটো কংগ্ৰেছে এটা নিৰ্বাচনী ৰেলী উলিওৱা পৰিলক্ষিত হৈছিল য'ত অখিল গগৈয়ে অংশগ্ৰহণ কৰিছিল কিন্তু ইয়াৰ বিপৰীতে এটা কথা পুনৰবাৰ মই ক'ব বিচাৰিছোঁ যে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত কিন্তু বিজেপি প্ৰাৰ্থী সুৰেশ বৰা যথেষ্ট আগবাঢ়ি আছে সংখ্যালঘু অধুষিত যিসমূহ অঞ্চল তাতো বিজেপিয়ে যথেষ্ট পৰিমাণে নিৰ্বাচনী প্ৰচাৰ চলাইছিল চৰ অঞ্চলতো পীযুষ হাজৰিকাৰ হেলিকপ্টাৰ উৰিছিল পীযুষ হাজৰিকাৰ চৰ অঞ্চললৈ গৈও নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছিল গতিকে এই ক্ষেত্ৰত বিজেপি কিছু পৰিমাণে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত কংগ্ৰেছতকৈ আগবাঢ়ি থকা পৰিলক্ষিত হৈছে কিন্তু আজি লাহৰীঘাটত দুখনকৈ সভা সমান্তৰালভাৱে একেটা সময়তে অনুষ্ঠিত হ'ব কংগ্ৰেছ আৰু বিজেপি দলৰ যি দুখন সভাৰ জৰিয়তে দুয়োটা দলে তেওঁলোকৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা চলাব আৰু সেই দুইখন সভাত এখনত বিজেপিৰ হৈ পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাব আৰু আনখনত দেখিবলৈ পোৱা গৈছে ভূপেন বৰা ৰকিবুল হুছেইন আৰু তিনি গগৈ উপস্থিত থাকিব প্ৰদ্যুৎ বৰদলৈ হৈ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব আৰু তাৰ সমান্তৰালকৈ জাগিৰোডত আন এখন সভাত য'ত আমিনুল ইছলামৰ হৈ পেলাই বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ চলাব গতিকে আজি নিৰ্বাচনৰ প্ৰচাৰৰ যি অন্তিমটো দিন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সেই অন্তিমটো দিনত প্ৰতিটো দলে প্ৰতিটো সমষ্টিতে পৃথকে তেওঁলোকৰ শক্তি প্ৰদৰ্শনৰ বাবে বিশেষ প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে প্ৰতিটো সমষ্টিতে সৰুকৈ হ'লেও তেওঁলোকে ৰেলী উলিওৱাৰ বাবে প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে কিন্তু লাহৰীঘাটৰ দুয়োখন সভাই পৃথকে অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছ বিজেপিৰ সভাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব সেই কথা এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে পাৰ্থ নগাঁৱৰ ৰাজনৈতিক বতাহ এতিয়া উত্তাল হৈ পৰিছে ২৬ তাৰিখে ভোটগ্ৰহণ আছে গতিকে সেই ভোটগ্ৰহণতে ১৮ লাখ নগাঁও লোকসভা সমষ্টিৰ ভোটাৰে নিৰ্ণয় কৰিব নগাঁও লোকসভা সমষ্টিৰ পৰা তেওঁলোকে কাক সংসদলৈ তেওঁলোকে নিৰ্বাচিত কৰিব কিন্তু নগাঁও লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সম্পূৰ্ণ যি নগাঁও লোকসভা সমষ্টিৰ আন্তঃগাঁথনি সলনি হৈ পৰিছে এই আন্তঃগাঁথনিৰ জৰিয়তে মই পুনৰ ক'ব বিচাৰিছোঁ যে সংখ্যালঘু ভোটাৰ যিহেতু গৰিষ্ঠ সংখ্যক আছে গতিকে সংখ্যালঘু ভোটাৰেই কিন্তু নগাঁও লোকসভা সমষ্টিত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব গতিকে আজি প্ৰচাৰৰ অন্তিমটো দিনতো সংখ্যালঘু ভোটাৰক আকৰ্ষিত কৰিবলৈ সংখ্যালঘু ভোটাৰক নিজৰ পক্ষত নিবৰ কাৰণে প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে নিশ্চয় ধন্যবাদ জনাইছোঁ তপন এই মুহূৰ্তত আপোনাক আৰু প্ৰচাৰৰ অন্তিমটো দিন দেখিবলৈ পোৱা গৈছে সংখ্যালঘু ভোটাৰৰ আকৃষ্টৰ বাবে এতিয়া এখন যুঁজ চলিছে নগাঁৱত সমান্তৰালভাৱে ২-৩টা ৰাজনৈতিক দলে সংখ্যালঘু ভোটাৰক আকৃষ্ট কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা পৰিলক্ষিত হৈছে গতিকে শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ যি ভোটগ্ৰহণ সেই ভোটগ্ৰহণত পৰিস্ফুট হ'ব যে সংখ্যালঘু ৰাইজ প্ৰকৃততে নগাঁৱত কাৰ পক্ষত থাকে